আপোনাৰ চেষ্টা কৰিছিল পুৰুষৰ ভোট পাব, পুৰুষৰটো ফেইল হৈ গ'ল। এতিয়া 50% মহিলা আছে, যদি কোনো মহিলাই বোৰকা পিন্ধাৰ কাৰণে দি দিয়ে, বোলে ভিতৰত কোন আছে কোনে জানিব? এইটো প্ৰদ্যুৎ বৰদলৈ আছে না তাৰ বৌ বহি আছে না তাৰ আৰু কেউ আছে আত্মীয় স্বজন, এইটোতো আমি জানিব নোৱাৰো। এইটো কাৰণে এইটো ফেইল। বহুতে বহুত কিছু কৰি দিছে, এজন পাগল মানুহ, আমি তাৰ কোনো উত্তৰ নিদিওঁ। সপোন দেখি আছে, কি কৈছিল বোলে আজমল চাহাবক হাৰোৱাৰ পিছে ধুবুৰীত মই কি কৰিম 26ত গৈ যদি হাৰি যায় আজমল চাহাব ৰকিবুল যদি হাৰে তো মই ইস্তিফা দি দিম। ৰকিবুল যদি হাৰিব নিশ্চয়, আমি কমচে কম 70% বেছি ভোট পাম। আজিৰ ৰিপৰ্ট যিটো আছে তে ভূপেন বৰাই ইস্তিফা দিব লাগিব। আৰু তাৰপিছত কৈ আছে একে মানুহ এজনী মানুহ মগজ উল্টা পাল্টা হৈছে যে আমি 26ত মই গৈ চিফ মিনিষ্টাৰ হৈ যাম। এক গৰীব সপোন দেখিব পাৰে। আমি যদি পলিটিক্সৰ কাৰণে আমাৰ মহাপুৰুষ আৰু ডাঙৰ ডাঙৰ কোনো মানুহৰ নাম সমিতি ল'ব লাগে, এইটো আমাৰ এটা পলিটিকেল যুদ্ধ আমি কৰি আছো। মোৰ এটা অভিযোগ আছে, আজি ৰাতিপুৱাৰ পৰা মই দেখিছোঁ প্ৰদ্যুৎ বৰদলৈ মই এজন পঢ়া লিখা মানুহ ভাবিছিলোঁ। তেখেত কৈছে মই যে হেক্টৰলৈ ঘূৰি আছো, এইটো বুজি আগে ভৱেশ কলিতাক কোনদিন লৈছে আমি নাজানো, তাৰপিছত পীযুষে লৈছে, এতিয়া মই লৈছো। এটা উবেৰ সিস্টেম চলে, আজি গুৱাহাটীত আছে, ডাউন টাউনত আছে। এই সেম গাড়ীত আগে ৰাহুল গান্ধী নামিছে, ইয়াৰ আগে মোদী নামিছে, তাৰপিছত মই গৈ উঠিছো। তো এইটো কি বিজেপিৰ হৈ গ'ল নেকি? পাগল মানুহ এনেকুৱা মাত মাতি আছে, হাজাৰ হাজাৰ গাড়ী চলি আছে। এজন মানুহ এটা ফ্লাইটত মোদীজীও আগে বহিব পাৰে, এটা ইণ্ডিগত মই বহি পাৰোঁ, মই ইণ্ডিগত মোৰ লগত ৰাহুল গান্ধীও চিটত বহি যাব পাৰে। এইটো মতলব কংগ্ৰেছ আমি এক হৈ গ'ল নেকি? বিজেপি আমি এক হৈ গ'ল নেকি? পাগলৰ নিচিনা মানুহবিলাকে পঢ়া লেখা মানুহ, এতিয়া কি হৈছে আবুল চাবুল বকা আৰম্ভ কৰে। আমাৰ অভিযোগ হ'ল সি অকল খালি মুছলমানৰ এৰিয়াত টুপি পিন্ধি গৈ আছে আৰু মুছলমান এৰিয়াত হিন্দু এৰিয়াত নাযায়। এইটোৰ কাৰণে মই পৰামৰ্শ দিছোঁ যে আপোনালোকে এতিয়া যিমান জলদি হয় বোৰকা পিন্ধি আমাৰ মহিলাসকলৰ ভিতৰত সোমাই যাওঁ। ৰাজনীতিটো বিজেপি আৰু কংগ্ৰেছে কৰে, আমি UDF একমাত্ৰ দল যোনে ধৰ্মৰ নামত ৰাজনীতি নকৰে। কাৰণ আমি UDF কেতিয়াও, ময়ো কেণ্ডিডেট, মোৰ হিন্দু ভোট মোৰো লাগে। সেইকাৰণে কোনোদিন মই হিন্দুৰ কোনো মন্দিৰত গৈ মই হিন্দুৰ তিলক লগাই কপালত তাত পূজা অৰ্চনা মই কৰা নাই। হিন্দুক ভাল পাওঁ, মই হিন্দু মানুহৰ মানে উন্নতি বিচাৰোঁ। কোনোদিন মই মন্দিৰত গৈ আঁঠু লোৱা সেৱা কৰা নকৰোঁ। গতিকে এনেই তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে যিমান কৰিব লাগে ক'ব লাগে কম বা কৈ আছোঁ। কিন্তু কংগ্ৰেছ আৰু বিজেপি কি কৰে, এই টুপি পিন্ধি কৰি মছজিদত গৈ তাৰ ধৰ্মৰ নামত ৰাজনীতি কৰে কংগ্ৰেছ আৰু বিজেপিয়ে। কিন্তু UDF এটা এনেকুৱা ধৰ্মনিৰপেক্ষ দল, আমি কোনোদিন ধৰ্মৰ নামত ৰাজনীতি নকৰোঁ, কোনোদিন ভোটৰ কাৰণে পূজা নকৰোঁ। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। Star Cement Time 8 Ground Zero, powered by Data Machine.